আৰু আচলতে খুব দুৰ্ভাগ্যজনক ঘটনা এগৰাকী ছাত্ৰ সশৰীৰে সুস্থ অৱস্থাত এগৰাকী ছাত্ৰ বিদ্যালয়লৈ গৈছিল আৰু আজি মৃতদেহ হৈ ঘূৰি আহিছে গতিকে এই বিষয়টো সম্পূৰ্ণ তদন্ত হ'ব লাগে বিদ্যালয়ত পাঠদান চলি থকাৰ সময়ত যেতিয়া এগৰাকী ছাত্ৰক সমনীয়া ছাত্ৰই আক্ৰমণ কৰি তেখেতক হত্যা কৰিলে তাৰ পিছত এই বিষয়টোৰ সম্পূৰ্ণ তদন্ত হ'ব লাগে ইয়াৰ লগে লগে আমি যোৱাকালিও কৈছোঁ যে বিদ্যালয়ৰ যি অনুশাসনহীনতা এই অনুশাসনহীনতাৰ কাৰণে কিন্তু আমি জগৰীয়া কৰিম বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীৰ লগতে কিন্তু বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকী আৰু ঘটনা সংঘটিত হোৱাৰ আজি 48 ঘণ্টা পাৰ হৈ গ'ল দৰং জিলাৰ যিগৰাকী বিদ্যালয়সমূহৰ পৰিদৰ্শক আছে সেই পৰিদৰ্শকগৰাকীয়ে বিদ্যালয়ত উপস্থিত নহ'ল এই ছাত্ৰগৰাকীৰ ঘৰত আহি তেওঁলোকৰ মাত দিয়াৰ তেখেতে প্ৰয়োজন অনুভৱ নকৰিলে গতিকে আমি ক'ব বিচাৰিম যে এই যিগৰাকী শিক্ষা বিষয়া আছে শিক্ষা বিষয়াগৰাকী আচলতে অদক্ষ আৰু তেখেত কৰ্মত তেখেত পাকৈত নহয় আৰু তেখেতে এই বিষয়টোৰ পৰা সম্পূৰ্ণ নিলিপ্ত ভূমিকা পালন কৰিছে আৰু এই বিষয়টোৰ পৰা পলায়ন কৰিব বিচাৰিছে আমি এটা কথা উত্থাপন কৰিব বিচাৰিম যে IAS গৰাকী তেখেতে শিক্ষা বিষয়া দৰঙৰ প্ৰতিখন বিদ্যালয়ৰ দায়িত্ব তেখেতৰ হাতত আছে গতিকে তেখেতে এই বিষয়টোৰ পৰা পলায়নবাদী মনোভাৱ ল'লে নহ'ব তেখেতে এই বিষয়টো মুখামুখি হ'ব লাগিব আৰু যিটো মৃত্যুদণ্ডৰ ঘটনাটো পুলিচে পৰীক্ষা কৰিব কিন্তু যিসকল শিক্ষক কৰ্মচাৰী যি ব্যৱস্থা কৰিব লাগিব যি প্ৰশাসনিক ব্যৱস্থা অনুশাসনহীনতাৰ যি কথা আহিল এই কথাখিনি কোনে চাব এই কথাখিনি চাব লাগিব শিক্ষা বিষয়াগৰাকীয়ে আৰু শিক্ষা বিষয়াগৰাকীয়ে যদি ঘটনা 48 ঘণ্টাৰ পিছতো কাৰো ওপৰত একো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই বিদ্যালয়ত তেখেত উপস্থিত হোৱা নাই এই ছাত্ৰগৰাকীৰ ঘৰত তেওঁ যদি উপস্থিত হোৱা নাই তেনেহ'লে তেখেতে কিহৰ কাৰণে ইয়াত IASৰ চকীখনত বহি আছে তেখেতে IASৰ চকীখন দৰকাৰ হ'লে বাদ দিয়ক তেখেতে এইখন যদি চকীখন ধৰি ৰাখিব পৰা নাই চকীখনৰ মৰ্যাদা কৰি যদি ৰাখিব পৰা নাই বা চকীখনত বহি তেওঁ যিখিনি কাম কাজখিনি যদি তেওঁ কৰিব পৰা নাই তেনেহ'লে তেখেতে চকীখন এৰি দিয়ক কাৰণ IAS গৰাকীৰ দায়িত্বত এই গোটেই চৰকাৰী চিষ্টেমটো বা গোটেই বিদ্যালয়সমূহৰ চিষ্টেমটো চলি থাকে শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীসকলৰ গোটেই দায়িত্ব IAS গৰাকীৰ হাতত থাকে গতিকে জিলাখনৰ মুৰব্বী শিশু বিষয়া হিচাপে তেখেতে যদি এই কথাটো নিলিপ্ত ভূমিকা গ্ৰহণ কৰিছে 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছত তেখেতে আজিৰ তাৰিখত আমি তেখেতৰ মুখ খোলা দেখা নাই তেখেতৰ কোনো বক্তব্য দেখা নাই বা তেখেতে অনুশাসনমূলক ব্যৱস্থা লোৱা আমি এতিয়ালৈকে দেখা নাই গতিকে এনেকুৱা ধৰণৰ এগৰাকী IAS বিষয়া কেনেদৰে শিক্ষা বিভাগ চলাব সেইটো আমাৰ এটা ডাঙৰ প্ৰশ্ন হৈছে আৰু এখন বিদ্যালয়ত পাঠদান চলি থকা সময়ত এগৰাকী ছাত্ৰৰ মৃত্যু হৈছে এই সময়তো কিন্তু কেৱল পুলিচ প্ৰশাসন আৰক্ষী প্ৰশাসনে তেওঁলোকৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰিছে তাৰ পিছত কিন্তু যি জিলা প্ৰশাসন আছিল বা আমাৰ যি শিক্ষা বিভাগ আছিল শিক্ষা বিভাগৰ যি বিভাগীয় বিষয়াসকল আছে তেওঁলোকৰ নিজৰ দায়িত্ব পালনত কিন্তু ব্যৰ্থ হৈছে আৰু যি আমি শিক্ষামন্ত্ৰীগৰাকীৰ কালিৰ পৰা আজিলৈকে এটা ভাষ্য আমি দেখিবলৈ পোৱা নাই শিক্ষামন্ত্ৰীগৰাকীয়ে তেখেতে নামত শিক্ষামন্ত্ৰী পুতলা শিক্ষামন্ত্ৰী বুলি সকলোৱে কয় আৰু শিক্ষামন্ত্ৰীৰ সেই শিক্ষা বিভাগৰ দায়িত্বটো এতিয়া বৰ্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে স্বয়ং নিজৰ হাতত থকা এটা বিভাগ তেখেতে গৃহ বিভাগৰ দায়িত্বত আছে তাৰ পিছতো কিন্তু তেওঁলোকে আজিৰ তাৰিখলৈ 48 ঘণ্টা পাৰ হৈ যোৱাৰ পিছতো এই ঘটনাটো সম্পৰ্কত তেওঁলোকে একোটা বক্তব্য দিয়া নাই তেওঁলোকে একোটা কথা কোৱা নাই গতিকে আমি এটা কথা আশা কৰিম আজি ইয়াত হাজাৰ হাজাৰ মানুহ উপস্থিত হৈছে সকলো মানুহে এটা কথা কৈ আছে যে এই ঘটনাত পুনৰাবৃত্তি নহওক কিন্তু ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ লগতে এই ঘটনাক লৈ যিসকল ব্যক্তি জড়িত আছে বা এই ঘটনাৰ সম্পূৰ্ণ ৰহস্য কিন্তু উদ্ঘাটন হ'ব লাগিব কাৰণ কেনেদৰে ছাত্ৰগৰাকী মৃত্যুমুখত পৰিল কি পৰিস্থিতিত ছাত্ৰগৰাকী এজন সুস্থ শৰীৰে বিদ্যালয়লৈ যোৱা ছাত্ৰ এগৰাকী কিদৰে বিদ্যালয়ত গৈ ছাত্ৰৰ আক্ৰমণৰ বুলি হৈ তেওঁ মৃত্যুমুখত পৰিল এই সমগ্ৰ ঘটনা কিন্তু পোহৰলৈ আহিব লাগিব আৰু এই ঘটনা তদন্তত যাতে কোনো সুৰুঙা নৰে এই সুৰুঙা নৰাৰ ব্যৱস্থা কিন্তু কৰিব লাগিব আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহ্বান জনাম যিহেতু তেখেত গৃহ বিভাগৰ দায়িত্বত আছে তেখেত শিক্ষা বিভাগৰ দায়িত্বত আছে গতিকে এই বিষয়টো তেখেতৰ হস্তক্ষেপ লাগে আৰু দৰঙৰ যিগৰাকী শিক্ষা বিষয়া আছে সেই শিক্ষা বিভাগৰ বিষয়াগৰাকীৰ ওপৰত কিন্তু তাৎক্ষণিকভাৱে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে চাওক আপুনি যদি আজি আপোনাৰ ল'ৰাটো আপুনি কেনেকৈ বিদ্যালয়লৈ পঠাব য'ত বিদ্যালয়খনত ছাত্ৰগৰাকীৰ ভৱিষ্যত সুৰক্ষা নহয় য'ত নিজৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে সুৰক্ষা নাই তাত কোন অভিভাৱকে তাত ছাত্ৰ ছাত্ৰী পঢ়াব গতিকে আৰু শিক্ষকসকল তাত আজি উপস্থিত নাই গতিকে তেনেকুৱা এখন বিদ্যালয়ত আপুনি কি ধৰণৰ কি আশা লৈ আপোনাৰ ল'ৰা ছোৱালী পঢ়াব নিব এখন চৰকাৰী মাধ্যমৰ বিদ্যালয় যিসকল লোকে বিদ্যালয়খন ইয়াত প্ৰতিষ্ঠা কৰিছিল বহু আশাৰে তেওঁলোকে বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল 50 বছৰ গৌৰৱেৰে অতিক্ৰম কৰিছে কিন্তু এগৰাকী অদক্ষ প্ৰধান শিক্ষক বা বৰ্তমানৰ যিসকল আছে তেওঁলোকৰ যাৰ এই দায়িত্বটোৰ কাৰণে যোন ব্যক্তি ইয়াৰ পৰা জগৰীয়া হ'ব আৰু কালি আমি দেখিবলৈ পাইছোঁ যে আমি শুনিবলৈ পাইছোঁ যে 19 গৰাকীৰ এই ষ্টাফটোত আছে 19 গৰাকীৰ ভিতৰত সেই ঘটনাটোৰ সময়ত দুটা পিৰিয়ড চলি যোৱাৰ পিছতো কিন্তু 7 গৰাকী শিক্ষকে উপস্থিত আছে বা 7 গৰাকী শিক্ষক কৰ্মচাৰীহে উপস্থিত আছে এই ঘটনাবিলাক কিন্তু তদন্ত হ'ব লাগে আৰু তদন্তৰ নামত তদন্ত নহয় ঘটনাটো আচলতে আচল ৰূপত তদন্ত হ'ব লাগে আৰু যি কয় ডাবল ইঞ্জিনৰ যি চৰকাৰ বুলি কয় তেখেতে মুখ্যমন্ত্ৰীয়ে প্ৰতিটো কথাত তেওঁ ফেচবুক লাইভ কৰে গতিকে এই কথাটো আমি তেওঁৰ পৰা ফেচবুক লাইভ বিচাৰিছোঁ এই কথাটো তেওঁৰ বক্তব্য বিচাৰিছোঁ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী আৰু গৃহ বিভাগৰ দায়িত্বত একেগৰাকী ব্যক্তি আছে গতিকে ফেচবুক লাইভৰ জৰিয়তে তেখেতে আজিয়ে তেখেতৰ মত পোষণ কৰক যাতে এই বিষয়টোত তেওঁ কি মতামত দিছে সেই কথাটো আমি জানিব বিচাৰিছোঁ